নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এটা বহুতে বেছি ভাল খবৰ তোমালোকৰ কাৰণে, কিয়নো মন্দিৰত হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ফেচবুক পেজত লাইভ আহি পিনি জনায় যে একাদশ শ্ৰেণীৰ যি এক্সাম বাকী আছিলে, অৰ্থাৎ পৰীক্ষা যিকেইটা বাকী আছিলে সেইকেইটা পৰীক্ষা সেৱা বোৰ্ডক কৈছে যে পৰীক্ষা নেপাতিলেও হ'ব বুলি, কাৰণ ফেইল যিহেতু নকৰা এইচএছ ফাৰ্ষ্ট ইয়েৰত, গতিকেলৈ এক্সাম নেপাতিলেও হ'ব বুলি মন্দিৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ফেচবুক পেজত জনায়। আৰু এইখিনিতে মই তোমালোকক জনাব বিচাৰিছোঁ, যিহেতু তোমালোকে ক্লাছ 12 পালাহিয়ে, গতিকে আমাৰ এটা হোৱাটছআপ চেনেল আছে। যদি তোমালোকে আমাৰ এই হোৱাটছআপ চেনেলত জইন না হোৱা তেনেহ'লে হোম স্ক্ৰীণ যিটো নাম্বাৰ তোমালোকে দেখি আছা, এই নম্বৰটোতে এটা মেছেজ কৰিলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো পাবৰ কাৰণে সক্ষম হ'বা, য'ত তোমালোকে অনাগত দিনত যি ক্লাছ 12ৰ তোমালোকৰ যিখিনি আপডেট আহিব বা যিখিনি তোমালোকে পঢ়িব লাগে বা অন্যান্য যিখিনি মোৰ দ্বাৰা সহায় কৰিব পাৰিম তোমালোকক, সেইখিনি সেই হোৱাটছআপ চেনেলত সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। লগতে যিসমূহ তোমালোকৰ এক্সামৰ কুৱেশ্যন পেপাৰ থাকে, যেনে প্ৰি টেষ্ট বা প্ৰি ফাইনেলৰ, তেনেধৰণৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকক যোগান ধৰিম সেই হোৱাটছআপ চেনেলত। গতিকে তোমালোকে নিশ্চয় হোৱাটছআপ চেনেলটো যদি জইন নাই কৰা, নিশ্চয় জইন কৰিবা, আৰু জইন কৰিবৰ কাৰণে হোম স্ক্ৰীণত দেখি থকা নাম্বাৰটোত এটা মেছেজ কৰিবা, আৰু মেছেজত তোমালোকৰ নিজৰ নাম আৰু জিলাখনৰ নাম আৰু ক্লাছৰ নামটো তোমালোকে টাইপিং কৰি দিবা, আৰু লগালগ তোমালোকে হোৱাটছআপ চেনেলটোৰ লিংক পাই যাবা। আৰু এতিয়া চাই লোৱা আহা মন্দিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে ফেচবুক পেজত। ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই, সেইবাবে সেৱাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ। দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময়, এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম। এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি? মই ভাবোঁ যে আমি সেৱাই এই দিশটো বিবেচনা কৰিব লাগে। যিয়ে নহওক কিয়, দুখন বা তিনিখন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে, আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব। মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই, সেইবাবে সেৱাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম। কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে, তাৰ যুক্তিও নাই। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব? মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম, শিক্ষা বিভাগক অনুৰোধ কৰিম, বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে, ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ।